এতিয়া বিহুৰ কাৰণে সকলো ব্যস্ত আপোনালোকক আজি এটা বস্তু দেখাম সেইটো হৈছে এটা পেপা আপোনালোকে মহৰ শিঙৰ পেপা দেখিছে তাৰ পাছত আপোনালোকে যি এমচিলৰ পৰা বনোৱা যি পেপা সেইটো দেখিলে কিন্তু আমি যে কওঁ অভাৱে আৱিষ্কাৰৰ মূল এজন অকণমানি ল'ৰাই এটা পেপা বনাইছে এইটো বাঁহৰ মুহাৰ পেপা হয় বাঁহৰ মুহাৰ পৰা এই পেপাটো বনাইছে আপোনালোকে ইয়াৰ আগত ভাবিছিলনে যে বাঁহৰ মুহাৰ পৰা এনেকৈ এটা মহৰ শিঙৰ নিচিনা যেনেকৈ মহৰ শিঙৰ পেপা বাজে সেই একে শব্দৰে এনেকুৱা এটা পেপা যে হয় সেইটো ভাবিছিল জানো আগত ভাইটি তুমি এইটো বনালা যে কেনেকৈ মনলৈ আহিল যে বাঁহৰ মুহাৰ পৰাও এনেকৈ মানে পেপা বনাব পাৰি মই মানে এইটো মোবাইলত ভিডিঅ' পাই গৈছিলোঁ তেতিয়া পাছত তাৰ পাছতে মানে এমচিলৰ পৰা বনোৱাটো পাই গৈছিলোঁ তাৰপিছত আৰু মোৰ মনলৈ মানে এনেকৈ বাঁহৰ কিবা বনাব পৰা নি মনলৈ আহিলে তাৰপিছত তেনেকৈ বাঁহৰ মুহাৰ পৰা আৰু বা হেৰি কৰি বনাই দিলোঁ বজাব জানা নাই পেপা বজাব জানো এনেই অলপ এমচিলৰ পেপা দেখিছোঁ মহৰ শিঙৰটো দেখিছোঁ আপোনালোক সকলোৱে দেখিছে কিন্তু বাঁহৰ মুহাৰ পৰা বনোৱা পেপা এইবাৰ প্ৰথমবাৰৰ কাৰণে দেখিলোঁ ইয়াত এই ধৰণৰ যি পেপা মহৰ শিঙৰ পেপা বুলি কৈছোঁ এই পেপাবিলাকত এনেকৈ ভাগ থাকে টুকুৰা টুকুৰ কৰি থোৱা এই বিহুৰ আগমুহূৰ্তত আপোনালোককো এইখিনি দেখুৱাবৰ কাৰণে অকণমান যত্ন কৰিলোঁ আমাৰ ল'ৰাহঁতক মানে আমাৰ নতুন প্ৰজন্মটোক আমি উচ্ছৃংখল বুলি কওঁ কিন্তু আমাৰ সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে ল'ৰাহঁতে এনেকৈ কষ্ট কৰি থাকে বা এনেকৈ কিছুমান নতুন নতুন কিবা এটা কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি থাকে ইয়াত এতিয়া প্ৰথমেই এইটো য'ত ফু দিয়া হয় এই ঠাইত এনেকৈ লাগি থাকে এই ফু দিয়া এই জেগাটোক কোৱা হয় চুপহি বুলি আৰু এইটো হয় নলিচা এই যিডাল হৈছে নলিচা আৰু ইয়াৰ ওপৰত আচল যিটো বাজে সেই বজাটো হৈছে ওপৰচোৱা আৰু ইয়াত এই ফুটাকেইটা যে আছে এইকেইটা হৈছে বোলনি আৰু এইটো যিটো হৈছে ইয়াক কোৱা হয় শিঙা বুলি কয় নাইবা থোলা বুলি কয় আৰু এই যি নলিচাডাল এই নলিচাডালৰ নামটো গবনলা বুলিও কোৱা হয় আৰু ইয়াত য'ত ফু দিয়া ঠাইতে ইয়াত এটা কটা এনেকৈ জিভাখনৰ নিচিনা এটা অংশ আছে আগলৈ আপোনালোকে যদি ভালদৰে চাই দেখিব এই ঠাই টুকুৰাক কোৱা হয় জিভা বুলি এটা মহৰ শিঙৰ পেপা আৰু এই বাঁহৰ মুহাৰ পৰা বনোৱা এই পেপাটোৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই বৰ সাংঘাতিক বনাইছে সেইকাৰণে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ আৰু ভাইটিটোক আকৌ এবাৰ পেপাটোত এবাৰ ফু দিবৰ কাৰণে মানে কওঁ আচলতে এই যিবিলাক মহৰ শিঙৰ পেপা নাইবা এই ধৰণৰ যিবিলাক পেপা তাৰ একেবাৰে আগত থকা জিভাৰ এই অংশটো নলৰ পৰা বনোৱা হয় কিন্তু এই ভাইটিটোৱে এইটো বনাই দিছে সম্পূৰ্ণ বাঁহৰ পৰা আপোনালোকে যদি চাই ভালদৰে দেখিব সেইকাৰণে ইয়াত যথেষ্ট জোৰৰ প্ৰয়োজন হৈছে তথাপিও তেওঁক অকণমান মই বজাই দেখুৱাবলৈ সকলোৰে আগত কওঁ আৰু তেওঁ সেয়া বজোৱাৰ পিছত আজিৰ ভিডিঅ'টো শেষ কৰিম ভাইটিটোৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ তেওঁ আৰু ভাল ভাল কাম কৰি যাওক আৰু আমাৰ অসমীয়া সংস্কৃতিটো এনেকৈ নতুন প্ৰজন্মটো ৰক্ষা কৰক